So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ মই এক্সপেক্টেড কোৱেশ্চন সিৰিজ এটা বনাইছিলো বহুতৰে হয়তো মনত আছে সো বহুতৰে যিসকলৰ মনত নাই তোমালোকে এক্সপেক্টেড কোৱেশ্চন সিৰিজৰ এটা প্লেলিষ্টত গলে দেখিবা তাত 23 টা ভিডিওজ আছে বহু ভিউজ গৈছে বাৰু যথেষ্টখিনি প্ৰথমতে ভিউজ যোৱা নাছিল এটা এক্সাম বুলি গৈছে সো আজি আমাৰ এক্সপেক্টেড কোৱেশ্চন সিৰিজ বুলি কৈছো লগতে কোৱান্টাম কেমিষ্ট্ৰি এটো হল ভিডিও কোৱান্টাম কেমিষ্ট্ৰি আমাৰ বিশেষকৈ টান লাগে আৰু কোৱান্টাম কেমিষ্ট্ৰি পৰা তোমালোকৰ কোৱেশ্চন আহিবই কোৱান্টাম কেমিষ্ট্ৰি পৰা নাই বুলিও প্ৰত্যেকটা এক্সামতে তোমালোকৰ ধৰা ডিব্ৰুগড় ইউনিভাৰ্সিটিত যদি চাব যোৱা ডিব্ৰুগড় ইউনিভাৰ্সিটিত নাই বুলিও তুমি তিনিটা কোৱেশ্চন পাবা কটনত তোমালোকৰ নাই বুলিও তোমালোকৰ 6টা মান কোৱেশ্চন পাবা আৰু লগতে গুৱাহাটী ইউনিভাৰ্সিটিটো নাই বুলিও তোমালোকে 5টা কোৱেশ্চন পাবা কটনৰ 60টা কোৱেশ্চনৰ ভিতৰত 6টা কোৱেশ্চন এই কাৰণে হে কাৰণ কি কটনত ওয়েটেজটো অলপমান বেছি দিয়ে কোৱান্টাম কেমিষ্ট্ৰিত টিচাৰ সকল ভাল সো এই কাৰণে ওয়েটেজটো বেছি দিয়ে সো আমাৰ প্ৰথম যেটো কোৱেশ্চন দিছে the energy of a hydrogen atom in a state is minus hcrh divided by 25 rh equal to Rydberg constant বুলি কৈছে the degeneracy of the state will be state to degeneracy আমি কেনেকৈ ওলাও সোৱা আমি যদি এনাৰ্জিৰ ফৰ্মুলাটো জানো হাইড্ৰোজেন এটমৰ কি আছিল hcrh divided by n square hcrh by n square আৰু ইয়াতে তোমালোকৰ কি হ'ব minus 13.6 z square by n square ঠিক আছে সো ইয়াতে তুমি যদি চাব যোৱা যেটো আমাৰ ডিজেনাৰেসি হয় এই পইণ্টটো ভালকৈ মনত ৰাখিবা ডিজেনাৰেসি is equal to বা gn is equal to কি হয় তোমালোকৰ কাৰণে n square ঠিক আছে n square হয় আৰু যদিহে তোমালোকৰ if এই পইণ্টটো আৰু বেছি ইম্পৰ্টেন্ট if spin যদি ইনক্লুড থাকে twice n square হয় ঠিক আছে twice n square সো ইয়াতে তোমাক কিমান দিয়া আছে এই ভ্যালুটো n square এৰ ভ্যালুটো 25 দিয়া আছে সো স্পিনৰ কথা একো কোৱা নাই সো এটো কিমান হ'ব জানানে 25 আহিব ডিজেনাৰেসি কিমান হ'ব তোমালোকৰ কাৰণে 25 যদি হে স্পিনৰ কথা কয় তেতিয়া কিন্তু 50 হলে হয় যেহেতু স্পিনৰ কথা কোৱা নাই ইয়াতে এনসাৰটো কিমান হ'ব জানানে only 25 next question chua the orbital with two radial and two angular node je orbital eta khudise jitu orbitalor radial aru angular node kuntu hoy chua for amar kane jitu radial node or formula asile radial node is equal to ki asile n minus l minus 1 দুটা থাকিব লাগিব 2 হ'ব লাগিব ভ্যালু তো ইয়াৰে ভিতৰত কোনটো হ'ব চোৱাচোন যেটো আমাৰ 5d আছে 5 minus 2 minus 1 is equal to 2 okay আৰু angular node মানে ডাইৰেক্টলি অকল l হয় সো angular node কি আহিব l is equal to 2 হ'ব লাগিব সো অপচন কোনটো হ'ব 5d মানে angular node ৰ ভ্যালু হ'ল l radial node হ'ল n minus l minus 1 ঠিক আছে সো ইয়াতে এটো অপচন আৰু এটো অপচনটো ডাইৰেক্টলি কাটাকাটি গল থাকিলে 8d আৰু 5d তুমি কি চাব লাগিব কোনটো তোমালোকৰ ৰেডিয়াল নোট 2 বনি আছে হেতু চালে তোমালোকৰ অপচনটো ক্লিয়াৰ হৈ যাব সো অপচন কোনটো পাবা তুমি বি অপচনটো কাৰেক্ট পাবা ঠিক আছে ওকে সো নেক্সট কোৱেশ্চনটো কি দিছে সোৱা ইউজিং হাকেল মলিকুলাৰ অৰবিটেল থিওৰি এপ্লাই কৰিব দিছে টু দা টু ৰুটস অফ সেকুলাৰ ইকুৱেশ্যন অফ ইথিনৰ দুটা ৰুট কি হয় খুদিছে তোমালোকে এটো বস্তু ডাইৰেক্টলি মনত ৰাখিব পৰা যে ই যেটো গ্ৰাউন্ড ষ্টেটত আছে গ্ৰাউন্ড ষ্টেটত ইথিনৰ ভ্যালুটো হল আলফা প্লাস বিটা আৰু এক্সাইটেড ষ্টেট ইথিনৰ ভ্যালুটো হল আলফা মাইনাস বিটা সো অপচন কোড আছে সোৱা ই ইজ ইকুয়াল টু আলফা প্লাস বিটা আৰু আলফা মাইনাস বিটা অপচন আছে C2 তোমালোকৰ মানে কোনটো ক্লিয়াৰ হ'ব কোনটো কাৰেক্ট হ'ব C অপচনটো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট আহিলে 4 নম্বৰ কোৱেশ্চনটো কি দিছে a particle in 3-dimensional cubic box length L has a energy 3-dimensional cubic box length L has a energy of 14 h square divided by 8 ml square the degeneracy of the state or degeneracy to কিমান হয় খুদিছে তোমাৰ সাথ আমাৰ কাৰণে cubic boxৰ কাৰণে nx square ny square আৰু nz square divided by 8 ml square এটো আছিল ফৰ্মুলা is equal to কিমান দিয়া আছে 14 h square divided by 8 ml square okay so compare কৰিলে তুমি এটা বস্তু পাইছা n square ny square আৰু nz square
এই ভ্যালুটো তুমি কিমান পাব লাগিব 14 পাব লাগিব এই ভ্যালুটো তুমি কিমান পাব লাগিব 14 পাব লাগিব সো ইয়াতে যদি 1 স্কয়াৰ বহুৱা ইয়াতে যদি 2 স্কয়াৰ বহুৱা আৰু ইয়াতে যদি 3 স্কয়াৰ বহুৱা তেতিয়া এই ভ্যালুটো কিমান পাই আছা 14 পাই আছা সো তাৰ মানে nx1 ny2 মই এটা সিম্পল কৰি ধৰি লৈছো nz = কিমান হ'ব পাৰে অনলি 3 হ'ব পাৰে এটো আমাৰ চেঞ্জও কৰিব পাৰে সো ইতিয়া এই পইণ্টটো চোৱা ইয়াতে গুটেই কেটা বস্তু এই গুটেই কেটা নাম্বাৰ অফ যেটো এনাৰ্জি লেভেল এনাৰ্জি ভ্যালু গুটেই কেটা কি আছে বেলেগ বেলেগ আছে সো ইট ক্যান বি 1 2 3 it can be 1 3 2 it can be 2 1 3 it can be 2 3 1 it can be 3 1 2 it can be 3 2 1 so তুমি কেইটা ভ্যালু পাব পাৰা ছটা so ডিজেনাৰেসি কিমান হ'ব 6 মানে ছটাৰে তুমি কি পাব পাৰা সেম এনাৰ্জি ভ্যালু তুমি পাব পাৰা so অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টু তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব 5 নম্বৰ কোৱেশ্চনটো চোৱা যে কি দিছে the probability of finding the particle in one dimensional box of length L in the region between L/4 and 3L/4 L/4 ৰ পৰা 3L/4 ৰ মাজত পোৱা যেটো n = 1 হলে যেটো ভ্যালু হয় সেই ভ্যালুটো তোমাৰ কিমান হ'ব এটো বস্তু তোমালোকে ডাইৰেক্টলি মনত কৰিবা ইয়াৰ ক্যালকুলেশন এটা আছে বিৰাট ডাঙৰ ক্যালকুলেশনটো মই পাৰিলে লগাই দিম ইয়াতে সো ইয়াৰ কাৰণে probability কি হয় জানানে L/4 আৰু 3L/4 ৰ মাজত পোৱাৰ probability কিমান do you know 1/2 plus 1/pi এটো কোৱেশ্চন আহিব পাৰে পৰীক্ষাত যদি তোমালোকে কৰিব পৰা নিজেটো কৰিবাই আৰু যদি নোৱাৰা তেতিয়া at least ভ্যালুটো হলে মনত ৰাখি যাবা কিমান হয় 1/2 plus 1/pi ক্যালকুলেশন কৰিলে হৈ যাব probability উলাব পাৰিলে আমাৰ যেটো ওয়েভ ফাংশন আছিল ওয়েভ ফাংশন কি আছিল 2/l sin n pi x/l ইন্টিগ্ৰেশন কৰিব লাগিব probability is equal to মই জাস্ট হিন্টস এটা দি দিছো psi star psi d tau ইয়াতে ভৰাই দিবা ইয়াতে লিমিট টু কেৱল কিমান হ'ব লিমিট যেটো আছিল l/4 আৰু ইয়াতে আছে 3l/4 এটো যদি কৰা এটো কইলে কিমান পাবা জানানে তোমালোকে 1/2 plus 1/pi 6 নম্বৰ কোৱেশ্চনটো চোৱা the average value of radius r in the 1s state of the hydrogen atom is average value কিমান হয় 1s state of hydrogen atom average radius or value to radius or value এটো বহুত important question average value of hydrogen atom in 1s state is কিমান জানানে 3/2 a naught 3/2 a naught is equal to 1.5 a naught so option কোনটো কাৰেক্ট হ'ব তোমালোকৰ option b টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব next question কি দিছে চোৱা next question টো কি দিছে তোমালোকৰ যে the energy level for cyclobutadiene are alpha plus 2 beta alpha and alpha minus 2 beta মানে cyclobutadiene total তোমালোকৰ কেইটা এনাৰ্জি লেভেল আছে এটো এটা total 4টা এনাৰ্জি লেভেল আছে এই 4টা এনাৰ্জি লেভেলৰ তোমালোকৰ পৰা এটা তাৰ পৰা কি উদিছে ডিলোকেলাইজেশন এনাৰ্জি খুদিছে সো এটো ইন্টারেস্টিং কোৱেশ্চন সোয়া alpha plus 2 beta সকলোতকৈ ই লোৱাৰ এনাৰ্জি alpha plus 2 beta alpha এটা then alpha এটা এটো এটা and alpha minus 2 beta একেটা ঠিক আছে so I am designing this as alpha plus 2 beta alpha minus 2 beta okay so ইয়াতে তুমি এটা মনোযোগ দিয়া টোটাল সাইক্লোবিউটাডাইনত কেইটা ইলেক্ট্ৰন থাকে 4টা ইলেক্ট্ৰন থাকিলে ইয়াতে দুটা ইয়াতে এটা so ইয়াৰ যদি তুমি delocalization energy if you want to calculate delocalization energy equal to কি হ'ব 2 alpha দুটা ইলেক্ট্ৰন আছিল তাত 2 alpha plus 2 beta plus 2 alpha এটো হল তাৰ এখিনিৰ নরমাল আর ডিলোকেলাইজেশনৰ কাৰণে আমি কি কৰিম -4 alpha plus beta আৰু এটো কিমান হ'ব সোৱাচোন তোমালোকে মনোযোগ দিলে এখিনি কইলে পাবা 2 alpha 2 beta 2 alpha -4 alpha -4 beta এই গুটেই বিলাক তোমালোকৰ কি হ'ব কাটা কাটি যাব আৰু সাইক্লোবিউটাডাইনৰ কাৰণে ডিলোকেলাইজেশন এনাৰ্জি ভ্যালুটো তোমালোকে কিমান পাবা জানানে অপচন 0 কি হ'ব অপচন এ টো তোমালোকৰ কাৰণে
কাৰেক্ট হ'ব 0 অপশ্যনটো তোমালোকে পাবা ওকে ঠিক আছে ওকে নেক্সট কুৱেশ্যন চোৱা the Hermitian conjugate of an operator d by dx called d by dx star is actually torual বুলি আমি এটুক torual বুলি মাতিছিল এটা টাইমত ইয়াৰ actually কি হয় জানানে d by dx এটু যেটো আছে এই ভ্যালুটো কি হয় জানানে minus d by dx আয়টা টাইপৰ ভ্যালু তা মানে সো অপশন কোনটো কারেক্ট হ'ব অপশন এ টু তোমালোকৰ কাৰণে কি হ'ব কারেক্ট হ'ব ঠিক আছে অপশন ক্লিয়াৰ হৈছে ওকে নেক্সট কোৱেশ্চন টু কি দিছে সোৱা identify which of the following operator is not Hermitian so Hermitian হবৰ কাৰণে তোমালোকৰ এনেকুৱা কোৱেশ্চন অলৰেডি এটা কোট আহি গৈছে জানানে মই অলৰেডি ডিসকাস কৰিছিলো সেম টাইপৰ যেন লাগে এনেকুৱা এটা কোৱেশ্চন অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্সিটি মই যত কালি ডিসকাস কৰিছিলো 2023 পেপাৰত অলৰেডি আহি গৈছে সো এটো আমি কেনেকৈ কৰিব লাগে যে Hermitian হবৰ কাৰণে ধৰা এই ভ্যালুটো তোমালোকৰ কি হ'ব লাগিব a যদি সেম পোৱা দ্যাট ইজ Hermitian হয় আৰু যদি হে এই ভ্যালুটো তুমি সেম নোপোৱা দ্যাট ইজ নট Hermitian এটো তোমালোকৰ কি হয় Hermitian নহয় সো প্ৰথমটো চোৱা প্ৰথমটো কি দিছে h cross by I d by dx এটো কৰাচোন কি হ'ব h cross divided by sorry 1 minute h cross minus I আৰু এটো d by dx টো কি হ'ব d by dx টো কি আহিব minus d by dx আৰু এটো তুমি দেখিবা কি পাবা h cross by I d by dx minus এ কি হৈছে প্লাস হৈছে সো ইয়াতে এটো যদি চাব যোৱা that means এটো তোমাৰ কি হৈছে এতিয়া এটো সেম পাইছা that means এই ভ্যালুটো তোমাৰ কি হৈছে এই ভ্যালুটো হৈছে Hermitian মই ইয়াতে পইণ্ট এটা বুজাই দিছো তোমালোকক I যদি চাব যোৱা I যদি এটো কৰা minus I পাবা আৰু d by dx এটো যদি কৰা এটো কি পাবা minus d by dx ঠিক আছে minus d by dx ৰবা মই আৰু এটা পেজ লৈ লৈছো খালি পেজ এটা ওকে সো এটো হৈ গল সো আমি এতিয়া নেক্সট যেটো অপশন বি আছিল বি টু চাও I d square by dx square সো নেক্সট আছিল I d square by dx square torual সো এটো কি হ'ব I cross d by dx আৰু এটা আহিলে d by dx সো এটো যদি কৰা minus I minus d by dx আৰু এটো পাবা তুমি minus d by dx আৰু এটো আলটিমেটলি গৈ কি হ'ব মাইনাস থাকি যাব এটা দুটাহে কাটা কাটি যাব এটা থাকি যাব minus d square by dx square সো এটো হ'ব কি that is not Hermitian সো আমি এটা পাই গলো সো এটো কি হ'ব তোমালোকৰ কাৰণে Hermitian নহব ঠিক আছে মই একেলগে c2 চাই দিছো সোৱা d square by dx square কাটি দিছো সো কি হ'ব এটো যদি চাব যোৱা d by dx torual বুলি কৈছো d by dx torual বুলি কৈছো সো এটো কি হয় minus d by dx আহিব আৰু এটো তোমালোকৰ কি হ'ব minus d by dx আৰু আলটিমেটলি মাইনাস এ ক্যান্সেল আউট গৈ কি হ'ব d square by dx square আৰু লাষ্টৰটো দেখাই দিছো x square কি হ'ব x কাটি দিয়া x torualৰে কাটি দিয়া সো কি হ'ব x আৰু x square so এটো Hermitian that is also এটো তোমালোকৰ কাৰণে কি হয় Hermitian পাইছা and এটো তোমালোকৰ কাৰণে কি পাইছা Hermitian so অপচন কোনটো কাৰেক্ট হ'ব অপচন হ'ব তোমালোকৰ কাৰণে B that is not Hermitian এটো তোমালোকৰ কাৰণে কি হয় Hermitian নহয় ঠিক আছে ক্লিয়াৰ হৈ গৈছে I hope বুজি পাইছা next question চোৱা the difference in energy level of n equal to 2 and n equal to 1 এটো কোৱেশ্চন মই কবাত দেখিছো দেই the difference in energy level of n equal to 2 and n equal to 1 of a particle in a one dimensional box is 6 unit of energy in the same unit what is the difference in energy level of n equal to 3 and n equal to 2 for the above system
সো n ইকুৱেল টু যেতিয়া তুমি কি কৰিবা 2 ল'বা n ইকুৱেল টু 2 n ইজ ইকুৱেল টু 1 লৈছা এইটো তোমালোকৰ নৰ্মেলি 1D বক্সৰ কাৰণে কি হয় নৰ্মেলি 1D বক্সৰ কাৰণে এনাৰ্জি ভ্যালু কিমান আছিলে n স্কয়াৰ h স্কয়াৰ ডিভাইডেড বাই 8 কি আছিলে ml স্কয়াৰ 8 ml স্কয়াৰ সো এতিয়া তোমালোকৰ 2 নম্বৰ এনাৰ্জি ভ্যালুৰ পৰা 2 নম্বৰৰ পৰা 1 গৈছে সো এটো কি হ'ব তোমালোকে যদি ক্যালকুলেট কৰিব যোৱা ডেল্টা ই ৰ ভ্যালুটো আমি জানো ডেল্টা ই ৰ ভ্যালুটো কি হ'ব 2 স্কয়াৰ h স্কয়াৰ divided by 8 ml square minus 1 square h square divided by 8 ml square আৰু এটো তোমালোকে কিমান পাবা 3h square divided by 8 ml square ওকে আৰু এটো কি কৈছে this is এটো আমি কি বুলি ধৰিছে 6 unit of energy বুলি ধৰিছে ইয়াক কি বুলি ধৰিছে 6 unit of energy that means 6 unit of energy that means তুমি h square by 8 ml square जितु আছে এটুক আমি এনেকে কৰিব পাৰো নেকি h square by 8 ml square is equal to 6 by 3 is equal to 2 বুলি ধৰিব পাৰোনে আমি obviously পাৰো এই বস্তুটো তিনি তো ইফালে লৈ গৈছো 6 by 3 হৈছে 2 হৈ গৈছে নাও তোমাক কি কৰিব আছে n equal to 3 পৰা n equal to 2 n equal to 3 পৰা n equal to 2 যেতিয়া কৰিবা কি হ'ব তেতিয়া 3 square h square divided by 8 ml square minus 2 square h square divided by 8 ml square so 9 h square 8 ml square মানে 2 minus 4 into 8 whole 2 18 minus 8 is equal to কিমান 10 ইউনিট সো অপশন কোনটো কাৰেক্ট পাবা অপশন তোমালোকে পাবা ডি অপশন ডি টু তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে অপশন ডি উইল বি দা কাৰেক্ট অপশন নেক্সট if the ionization energy of hydrogen atom is x the ionization energy of lithium 2 positive atom hydrogen atom কাৰণে ionization energy দিয়া আছে তোমাক কি কৰিছে lithium 2 positive ion কাৰণে energy ঠিক আছে so lithium 2 positive ion কাৰণে energy টো তুমি কেনেকৈ উলাবা let's see so ionization energy বুলি ক'লে আমাৰ ফৰ্মুলা কি আহে 13.6 z square by n square ঠিক আছে সো লিথিয়াম 2 পজিটিভ বুলি ক'লে এটো কিমানটা ইলেক্ট্ৰন সিস্টেম 1s1 1 ইলেক্ট্ৰন সিস্টেম সো আয়নাইজেশন এনার্জি 13.6 z কিমান থাকে 3 স্কয়াৰ ডিভাইডেড বাই ইলেক্ট্ৰনটো ক'ত থাকিব 1 ত থাকিব সো 13.6 into 9 13.6 into 9 সো কিমান হ'ল এটো এতিয়া for hydrogen atomৰ x বুলি কৈছে ন for hydrogen atom ionization energy 13.6 into 1 square divided by 1 এটো কি বুলি কৈছে এটো ভাইছিল আমি 13.6 is equal to x বুলি কৈ থৈ দিছে এটো পাম আমি এই ভ্যালুটো পাম 13.6 আৰু এই ভ্যালুটোৰ কিমান বুলি কৈছে x বুলি কৈছে so that means এটো কিমান হ'ব 9x so ভ্যালুটো কোনটো পাবা অপশন হ'ব তোমালোকৰ কাৰণে x ক্লিয়াৰ হৈছে অপশন তোমালোকে কি পাবা x পাবা নেক্সট which of the function below is a common eigenfunction of d by dx and d square by dx square operator যে তোমালোকৰ ইয়াতে কি হৈছে d by dx আৰু d square by dx square dx square ৰ অপাৰেটৰ কোনটো হয় হেতু সুধিছে ঠিক আছে সো ইয়াতে তুমি যদি চাব যোৱা কোনটোৰ পৰা সেম ভ্যালু পাবা হেতু হল কথা মানে আইজেন ফাংশন মানে কি আছিল যে এটা অপাৰেট কৰিছা আৰু ইয়াৰ পৰা তুমি ধৰা এটা ভ্যালু পাইছা আৰু সেম বস্তু পাইছা সেম ফাংশনটো তুমি কি পাইছা ঘুৰাই পাইছা দ্যাট ইজ কল অপাৰেটৰ সো এতিয়া তোমাৰ এটু চোৱা d by dx তুমি মই ডাইৰেক্টলি অপশনটোত গৈছো e to the power ix যদি কৰা এটু ঘুৰাই কি পাবা e to the power ix পাবা e to the power ix পালা ওকে বুজিব পাৰিছা e to the power ix আৰু লগত তুমি কি পাবা লগত i এটা পাবা yes এটো এটা ভ্যালু হয় so therefore it is an কি that is an eigenfunction that is an কি function eigenfunction next তুমি যদি চাব যোৱা d square by dx square
ই টু দি পাৱাৰ আই এক্স এইটো কি পাবা আই স্কুৱেৰ এটা আহিব এক্সট্ৰাকৈ এইটো হ'ব চ' এইটোও তোমাৰ কাৰণে কি হ'ব ডেট ইজ অলছ' এ আইজেন ফাংচন চ' এইটো তোমালোকৰ কাৰণে কি হ'ব আইজেন ফাংচন চ' অপশ্যন কোনটো কাৰেক্ট হ'ব তোমালোকৰ অপশ্যন আহিব চি টু তুমি কি পাবা কাৰেক্ট পাবা হৈ গ'ল অ'কে নেক্সট আহা এতিয়া কুৱেশ্যনটো কি দিছে তোমালোকৰ 13 নম্বৰ কুৱেশ্যনটো দ্য কাৰেক্ট ষ্টেটমেণ্ট এমং দ্য ফলোয়িং ইজ এ ইজ এ হাৰ্মিচিয়ান অপাৰেটৰ দ্য আইজেন ভেলু অফ এ স্কুৱেৰ কেন বি নিগেটিভ অ'কে চ' মই ইয়াতে গোটেই ধৰি লৈছোঁ মই এটা বস্তু যে মই ধৰা অপাৰেটৰটো লৈ ল'লোঁ এই যিটো আছিলে এইটো মই লৈ লৈছোঁ পি এক্স লিনিয়াৰ মমেণ্টাম অপাৰেটৰ এইটো এটা হাৰ্মিচিয়ান অপাৰেটৰ আৰু লগতে ৱেভ ফাংচনটো কৰি লৈছোঁ মই ই টু দি পাৱাৰ মাইনাছ আই কে এক্স অ'কে চ' এ চাই যদি কৰোঁ মই কি হ'ব এ ই টু দি পাৱাৰ মাইনাছ আই কে এক্স ইকুৱেল টু কি হ'ব মাইনাছ এইচ ক্ৰছ 1 মিনিট মাইনাছ এইচ ক্ৰছ কে চাই অ'কে এইটো পাম মানে হাৰ্মিচিয়ান হ'ব লাগিলে অ'কে নেক্সট এ স্কুৱেৰ চাই যদি কৰোঁ মই এ স্কুৱেৰ মানে এইটো মাইনাছ এইচ স্কুৱেৰ ডেল স্কুৱেৰ বাই ডেল এক্স স্কুৱেৰ ই টু দি পাৱাৰ মাইনাছ আই কে এক্স এইটো কিমান পাম প্লাছ হ'ব এইচ স্কুৱেৰ কে স্কুৱেৰ ই টু দি পাৱাৰ মাইনাছ আই কে এক্স অ'কে চ' ইয়াতে চোৱা আইজেন ভেলুটো কি পালোঁ পজিটিভ পাইছোঁ এই যিটো আইজেন ভেলু পালোঁ ইয়াতে পাওঁতে তোমালোকৰ চোৱা এইটোৰ লগত কৰোঁতে এইটো পজিটিভ হ'ব পাৰিছে অকল মানে ইট কেন বি পজিটিভ ডেট ইজ ইট ইজ এ পজিটিভ ভেলু চ' এতিয়া অলৱেজ পজিটিভ হ'ব নেকি কাৰেক্ট ষ্টেটমেণ্ট য়েছ যে দ্য আইজেন ভেলু অফ এ স্কুৱেৰ আৰ অলৱেজ কি হয় তোমালোকৰ কাৰণে পজিটিভ কিন্তু আইজেন ভেলু অফ এ স্কুৱেৰ কেন বি নিগেটিভ হৈছে কিন্তু তোমাৰ আল্টিমেটলি এইটো এৰ কাৰণেহে নিগেটিভ হয় কিন্তু এ স্কুৱেৰৰ কাৰণে চাব গ'লে সদায় কি পাবা তুমি পজিটিভে পাবা চ' অপশ্যন কি হ'ব তোমালোকৰ কাৰণে কাৰেক্ট কোনটো হ'ব অপশ্যন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে অ'কে নেক্সট আহা তোমালোকৰ 14 নম্বৰ কুৱেশ্যন কি দিছে দ্য কাৰেক্ট ষ্টেটমেণ্ট এবাউট দ্য চিমেট্ৰি অফ দ্য আইজেন ফাংচন অফ কোৱাণ্টাম অফ 1D হাৰ্মনিক অচিলেটৰ all the eigenfunction are only even function because the potential is an even function all the eigenfunction are only odd function although the potential is an even function the eigenfunction have no odd even symmetry all the eigenfunction are either odd or even function because the potential is an even function so ইয়াতে অপশ্যনটো কোনটো কাৰেক্ট হ'ব ইয়াতে তুমি যদি চাব যোৱা ইয়াতে হ'ব eigenfunction are even value of vibrational quantum number and odd for odd value of n so ইয়াতে অপশ্যন কোনটো কাৰেক্ট জানা না নাই ইয়াতে অপশ্যন তোমালোকৰ কাৰেক্ট আহিব অপশ্যন ডি টু অল দ্য আইজেন ফাংচন আৰ আইদাৰ অড অৰ ইভেন ফাংচন বিকজ দ্য পটেনচিয়েল ইজ এন ইভেন ফাংচন চ' অপশ্যন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে এইটো ঠিক আছে ক্লিয়াৰ অ'কে নেক্সট লাষ্ট কুৱেশ্যন এইটো ধৰি লৈছোঁ মই লাষ্ট কুৱেশ্যন বুলি তোমালোকৰ চোৱা কেই নম্বৰ কুৱেশ্যন দিছোঁ দ্য কাৰেক্ট ষ্টেটমেণ্ট এবাউট দ্য ডিফাৰেঞ্চ অফ ছেকেণ্ড এণ্ড ফাৰ্ষ্ট এক্সাইটেড ষ্টেট এনাৰ্জি ডেল্টা ই অফ এ পাৰ্টিকল ইন 1D বক্স 1D 2D আৰু 3D কিউবিক বক্স উইথ ছেম লেন্থ অফ ইচ চ' ইয়াতে কি হয় তোমালোকৰ ছেকেণ্ড আৰু ফাৰ্ষ্ট এক্সাইটেড ষ্টেট বুলি কৈছে দেই ডিফাৰেঞ্চ অফ ছেকেণ্ড আৰু ফাৰ্ষ্ট অ'কে চ' 1D বক্স মই যদি চাব যাওঁ ইন 1D বক্সত কি হয় তোমালোকৰ ডেল্টা ই ইজ ইকুৱেল টু 5h স্কুৱেৰ ডিভাইডেড বাই তোমালোকৰ 2 আৰু কিমান আছে ছেকেণ্ড মানে এনৰ ভেলু কিমান 3 ফাৰ্ষ্ট মানে এনৰ ভেলু কিমান 2 অ'কে চ' এইটো কিমান পাবা 5h স্কুৱেৰ ডিভাইডেড বাই 8ml স্কুৱেৰ ঠিক তেনেকৈ 2D বক্সৰ কাৰণে যিটো চেঞ্জ ইন এনাৰ্জি এইটো কিমান হয় 3h স্কুৱেৰ ডিভাইডেড বাই 8ml স্কুৱেৰ আৰু তোমালোকৰ 3D বক্সৰ কাৰণে তোমালোকৰ আহে এইটো 3h স্কুৱেৰ ডিভাইডেড বাই 8ml স্কুৱেৰ অ'কে চ' ইয়াতে অপশ্যন কোনটো কাৰেক্ট পাবা অপশ্যন পাম আমি কি হ'ব কোৱা অপশ্যন হ'ব 1D বক্স যিটো আছে তাৰ এনাৰ্জি বেছি বাকী 2D বক্স আৰু
3D বক্স 2D বক্স আৰু 3D বক্সৰ তোমালোকৰ কি হ'ব সেম এনাৰ্জি ভ্যালু থাকিব ঠিক আছে সো অপশন কোনটো কারেক্ট হ'ব অপশন হ'ব তোমালোকৰ C will be the correct option okay হৈ গৈছে নেক্সট কোৱেশ্চন চোৱা 15টা কৰিম বুলি ক'লো যদিও কোৱেশ্চন মই 20টা লৈছিলো ষ্টিল কৰি দিও ঠিক আছে যেহেতু এতিয়ালৈকে খেল আৰম্ভ হোৱা নাই সো খেল আৰম্ভ চলি থাকোতে মই কৰি আছিলো okay for a particle of mass m in a one-dimensional box of length 12 the energy of the level corresponding to n equal to 8 ঠিক আছে length দিয়া আছে twice l আৰু তোমালোকৰ n equal to দিয়া আছে 8 so energy কি হয় তোমালোকৰ যদি চাব যোৱা n square h square 8 ml square ইয়াতে n square h square l ৰ ভ্যালু কিমান 8 m twice l square আৰু এটো কিমান পাবা 4 আহিব কি হ'ব n square h square 32 m l square 32 ml square so ইতিয়া n ৰ ভ্যালু দিয়া আছে 8 so 8 মানে কি লিখিবা h square divided by 32 ml square so এটো 64 হ'ব so থাকিব কি 2h square divided by 32 ml square so অপশন কোনটো কারেক্ট হ'ব অপশন হ'ব sorry এটা 32 টো না থাকিব মই কাটি দিলো ওকে সো অপশন হ'ব তোমালোকৰ ডি অপশনটো তোমালোকৰ কারেক্ট হ'ব নেক্সট the function which is not an eigenfunction of the indicated operator is ইহতৰ ভিতৰত কোনটো ফাংচন নহয় যে ইন্ডিকেটেড অপাৰেটৰ ঠিক আছে সো এটা কোৱেশ্চন সুধিছিলে তোমালোকক এই কোৱেশ্চনটোৰ এনসাৰটো তোমালোকে কেনেকৈ কৰিব পাৰি লেটস সি আইজেন ফাংচন সুধিছে ইন্ডিকেটেড অপাৰেটৰ সো মই এটো কৰি দিউ নে নিদিউ এটো কোৱেশ্চন অলৰেডি কালি কৰি দিছো ডিব্ৰুগড় ইউনিভাৰ্সিটিত আহিব দে কোৱেশ্চন কেটা তোমালোকে কৰিলে হল জাস্ট কোৱেশ্চন প্ৰত্যেকটা কোৱেশ্চনে ইম্পৰ্টেন্ট তোমালোকৰ অপশন আহিব ইয়াতে এটো তোমালোকৰ কালি কৰি দিউতে যেতিয়া পাইছিলো তোমালোকৰ 1 মিনিট প্ৰথমটো তোমালোকৰ কি হয় দ্যাট ইজ এন এটো হয় তোমালোকৰ আইজেন ফাংচন এটো আইজেন ফাংচন হয় ঠিক আছে 2 নম্বৰ যেটো আছে এটো প্লাসৰ লগতে আইজেন ফাংচন মাইনাসৰ লগত আইজেন ফাংচন নহয় মাইনাসৰ লগত আইজেন ফাংচন প্লাসৰ লগত আইজেন ফাংচন নহয় এটো মনত ৰাখিবা কালি অলৰেডি এই যেটো কোৱেশ্চন আছে এই পাৰ্টটো অলৰেডি এই পাৰ্টটো ডিব্ৰুগড় ইউনিভাৰ্সিটি পেপাৰখনত মই ডিসকাস কৰি দিছো ঠিক আছে এই পাৰ্টটো অলৰেডি DUPGET ৰ সেকেন্ড পাৰ্ট 2023 অলৰেডি I have discussed ঠিক আছে সো অপশন আহিব 2 অপশনটো তোমালোকৰ কাৰণে কারেক্ট হ'ব অপশন 2 ঠিক আছে ওকে নেক্সট কোৱেশ্চন আহা দা কমিউটেটৰ এটো কোৱেশ্চন মই তোমালোকৰ আইডিয়া এটা দি দিছিলো এই কোৱেশ্চনটো যদি পাৰিছা বঢ়িয়া ইয়াৰ আইডিয়াটো মই কেনেকৈ দি দিছিলো কৈ দিছিলো মই অলৰেডি কোৱান্টামৰ যেটো মোৰ ভিডিও আছে কোৱান্টামৰ যিকেটা ভিডিও আছে সেই ভিডিওত অলৰেডি ডিসকাস হৈছে ঠিক আছে অলৰেডি ডিসকাস হৈছিলে সো এটো কেনেকৈ কৰো অপাৰেটৰ x আছে আৰু অপাৰেটৰ px স্কয়াৰ আছে ঠিক হয় এটো কেনেকৈ হয় ni h cross px n minus 1 যদি ইয়াতে উল্টা থাকিলে তেতিয়া মাইনাস আহে সো ইয়াতে n ৰ ভ্যালু কিমান এটো n বুজাইছে n ৰ ভ্যালু কিমান 2 সো কি হ'ব 2i h cross px 2 minus 1 equal to 1 so option কোনটো কারেক্ট মই এটো কৰি দিয়া গৈছিল অলৰেডি 2i h cross this যদি এটো উল্টা হয় উল্টা হলে অপশন এ টো কারেক্ট হলে হয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা which of the following pair of operate commute ইহতৰ ভিতৰ কোনটো অপাৰেটৰে কমিউট কৰিব কমিউট হ'ব লাগিলে কেনেকুৱা আছিল মনত আছে নে কমিউটেটৰৰ ফৰ্মুলা a.b equal to 0 এটো মই বুজাই দিয়া গৈছে অলৰেডি ab minus ba is equal to 0 হ'ব লাগে এটো যদি কৰা পাবা অপশন কোনটো কারেক্ট হয় জানা নে অপশন সি টো তোমালোকৰ কাৰণে কারেক্ট হ'ব নেক্সট আহিলে কনসিডাৰ দা ফলোইং স্টেটমেন্ট all the eigenvalue are real প্ৰত্যেকটা eigenvalue real নেকি eigenfunction of Hamiltonian operator are orthogonal to each other eigenvalue সদায় real হয় eigenfunction of Hamiltonian operator are orthogonal to each other yes two Hermitian operator a and b commute and a and b are Hermitian separately then ab is also Hermitian it is also true প্ৰথমটো
এই যেটো আছে এইটো তোমালোকৰ কাৰণে ট্ৰু হয় and that is also true option 3 to এইটো ট্ৰু হয় the eigen value of anti hermitian are either purely imaginary or equal to 0 which of these are true এইটো ট্ৰু হয় so option কোনটো কাৰেক্ট হ'ব জানানে option D2 তোমালোকৰ ইয়াতে 1 2 3 4 গোটেইকেইটাই কি হয় ট্ৰু হয় এনেকুৱা কোৱেশ্চন তোমালোকৰ কোড পাবা জানানে CUPGEE 2024 ত কোৱেশ্চন পাবা অলৰেডি কটন ইউনিভাৰ্চিটিৰ 2023 ডিসকাস কৰিছো 2022 ডিসকাস কৰিছো 2021 ডিসকাস কৰিছো অহা বছৰ 2024 ডিসকাস কৰিম সো ইতিয়ালৈকে ইমানতে ৰাখি দিলো ঠিক আছে সো তোমালোকৰ হৈ গল যিমানখিনি কোৱেশ্চন ডিসকাস কৰিছো সিমানখিনি কোৱেশ্চন যদি চাই যোৱা তোমালোকৰ কাৰণে সুবিধা হ'ব ঠিক আছে সো আই হোপ সকলোৱে অলপমান কোৱান্টামৰ প্ৰতি ভয়টো যাব অহাকালিটো আমাৰ টেষ্ট সিৰিজত কোৱান্টামৰে কোৱেশ্চন আছে সো এইকাৰণে মই কেইটামান কোৱেশ্চন নতুনকৈ ডিসকাস কৰিব ওলাই লৈছিলো ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই